নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আপোনালোকে ইতিমধ্যে গম পায় যে IPL-ক লৈ যোনটো জুৱা হয় নহয়, এই জুৱাৰ যিবিলাক মানে চৰ্দাৰ হয়, মেইন চৰ্দাৰটো দিল্লীত বহি আছে বাৰু। মই সেইটো পিছত ক্লিয়াৰ কৰি দিম। ছুটি ভিডিঅ' শেষলৈকে শুনিব। তো এই যে জুৱাৰ যিবিলাক কৰি আছে কাৰবাৰটো, তো সেইটোক লৈ মানে মূলতঃ তিনিচুকীয়াত মানে ED এনফৰ্চমেণ্ট ডিপাৰ্টমেণ্টে, কাৰণ অতদিনেতো খালি ED আপোনাৰ বিৰোধী দলৰ নেতাবিলাকৰ ঘৰতে হয়। তো দুটা একেবাৰে খুব মানে ওচৰা ওচৰি ঘটনা। অসমত EDৰ হ'ল হানা দিছে তিনিচুকীয়াত যিকেইটা মানে অনা অসমীয়া আমাৰ সেই বেপাৰী আছে জুৱাৰ লগত জড়িত। অৱশ্যে অসমীয়া বেপাৰীও আছে, তেওঁলোকে অফিচিয়েল নামত নাই, কাৰণ দল সংগঠন আঁচুকে ধৰি চবেই মোটামুটি তেওঁলোকৰ পৰা সপ্তাহটো পাই থাকে আৰু সপ্তাহ উচলি বুলি কয়, এইটো মাননীকৰণ নহয়, মান্থলি নহয়, সপ্তাহ উইকলি পে'মেণ্ট লাগে তেওঁলোকৰ। তো এতিয়া কথাটো হ'ল যে ক্ৰিকেট ইণ্টাৰেষ্টিং গেম হয়, কিন্তু তেনেকুৱা কোনো নজিৰ নাপাব আপুনি যে অলিম্পিকত টপ হৈছে কিন্তু আকৌ ক্ৰিকেট খেলি আছে। দুটা কিন্তু পেৰেলালি নাই। ৰাছিয়া হওক, চাইনা হওক, আমেৰিকা হওক, যি হওক, নাই কিন্তু এইবিলাক আমাৰ যি থাৰ্ড ৱৰ্ল্ড কাণ্ট্ৰি আছে তাতে সেইবিলাকৰ বস্তু পাব, য'ত মানে ব্ৰিটিছৰ গোলামী আমি খেলিছোঁ। কাৰণ ইকনমিকেলি আমাৰ কাৰণে ভায়াবল নহয়, কিন্তু যিবিলাক দুই নম্বৰী কৰি আছে তাহাঁতৰ কাৰণে ভায়াবল। এতিয়া আহিছে আপোনাৰ IPL জুৱা। তো মোৰ প্ৰশ্নটো হ'ল যে খুব চিম্পল, যে এই যে EDয়ে যে ৰেড কৰিলে, মানে এনেকুৱা এটা লাগিছে যে 4 মে'ৰ পিছত IPL খেল হ'ল, তাৰপিছত ঘোটালাৰ পিছত ED আহি তিনিচুকীয়াকে ধৰি অসমৰ বিভিন্ন ঠাইত ৰেড কৰিছে। সেইটোতো নহয়, IPLটো ইয়াৰ আগতো হৈ আছে, একদম বঢ়িয়া বজাৰ হৈ আছে IPLৰ ক্ৰিকেটৰ। কিমান ল'ৰা ছোৱালী সৰ্বশান্ত হৈছে, পৰিয়াল বৰবাদ হৈ গৈছে। মানে আগত কি হৈছিলে, আগত ধৰি লওক আমি যেতিয়া ক্ৰিকেট চাইছিলোঁ, কোনোবাই যদি হাৰি গৈছে মানে একদম এক্সপেক্টেশ্যন মতে ৰান কৰা নহয়, খঙত কি কৰে নিজৰ টিভিখনকে ভাঙি দিয়ে, বা যাৰ ঘৰত টিভি নাই সি ৱালত ধৰ্মেন্দ্ৰৰ নিচিনা ঘোচা এটা মাৰি দিয়ে, তেনেকুৱা এটা পজিশ্যন। কিন্তু এতিয়া নহয়, এতিয়া চব ছেটিং। তো এই যে মেটচ ফিক্সিং যোনটো ৰাহুল গান্ধী কৈ থাকে, মেটচ ফিক্সিংটো ক্ৰিকেটৰ জগতত কেতিয়া ষ্টাৰ্ট হ'ল? এইটো হৈছিলে আজাৰুদ্দিন, অজয় জাদেজা চাব দেই, তেওঁ কিন্তু ৰজাঘৰীয়া। মই যে ক'লোঁ নহয় এইটো ধনী মানুহৰ গেম, এইটো আমাৰ কাৰণে নহয়, না আমাৰ দুখীয়া ল'ৰা ছোৱালী চাবলৈ আছে না খেলিবলৈ আছে বস্তুটো। ৰজাঘৰীয়া মানুহ, গুজৰাটী হয় তেওঁ, কিন্তু চায়ৱালা নহয় দেই, একদম ৰজাঘৰীয়া মানুহ তেওঁ। আৰু মোৰ ভুল নহ'লে মনোজ প্ৰভাকৰ আছিলে, তিনিজন। তেওঁলোকেই মানে এই মেচ ফিক্সিংটো কৰিছিলে। কাৰণ মেচ ফিক্সিংটোতো দেৰিকৈ ওলাইছে কথাটো, কিন্তু মই অনুভৱ হৈ আছিলে যে আৰে এইটোতো হৰাৰতো কোনো কথা নহয়, হাৰিছে কেনেকৈ? তো জিকাৰ কাৰণে কিন্তু মেচ ফিক্সিং নহয়, এইটো সদায় মনত থাকিব। হৰাৰ কাৰণে, সাধাৰণতে হৰাৰ কাৰণে হয়। কাৰণ জিকা মানে কি, এইটো ধৰি লওক বাংলাদেশক পালে সেইটোতো জিকিবই জনা কথা, কিন্তু তাতো লাগিলে ফিক্সিং কৰি দিব। মনত আছেনে নাই, একবাৰ বাংলাদেশৰ নিচিনা কাণ্ট্ৰিও কিন্তু ইণ্ডিয়া ক্ৰিকেটত বাবাজিকা ঠুল্লু কৰিছে, হাৰি গৈছিলে। তো এই মেচ ফিক্সিং কাৰবাৰটো তেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিলে। আৰু অজয় জাদেজা তেওঁ পলিটিকেল, মানে তেওঁতো ৰজাঘৰীয়া হয়, তেওঁৰ ৰাজনৈতিক যোনটো নেৰেটিভছটো মই কৈ দিওঁ। অৰুণ জেটলী যে বিজেপিৰ নেতা, প্ৰয়াত নেতা, তেখেতৰ কিন্তু জোৱাইন, মানে ছোৱালীক বিয়া কৰিছে। আৰু অজয় জাদেজা একচুৱেলি বিয়া কৰিব বিচাৰিছিলে মাধুৰী দীক্ষিতক, মানে তেওঁলোকৰ লগত ভাল ইলু আছিলে। আৰু মই আজি যোনটো ভিডিঅ' কৰি আছোঁ, মোৰ আপোনালোকলৈ অনুৰোধ যে আপোনালোকক মানে এটাই কৈছোঁ যে মানে নতুন প্ৰজন্মৰ ওচৰত যিমান চিনাকি আছে ল'ৰা ছোৱালী, তেওঁলোকক আপোনালোকে শ্বেয়াৰ কৰক, বহুত ইম্পৰ্টেণ্ট হয় তেওঁলোকৰ কাৰণে। তো নহ'ল কিয়, তেওঁ ৰজাঘৰীয়া, কাৰণ তেওঁতো নাচনীৱালী হয়, চিনেমা কৰে, এইবিলাক এথিক্সৰ কথা আছে, সেইকাৰণে হোৱা নাই। তাৰপিছতে আপোনালোকে মনত পেলাওক যে আপোনাৰ যি ক্ৰিকেট কণ্ট্ৰল বৰ্ডৰ মুৰব্বী কাক বনাইছিলে? সৌৰভ গাংগুলীক তেতিয়া এটা মানে বিজেপিৰ প্ৰজেকশ্যন আছিলে যে তেওঁ মমতাৰ এগেইনষ্টত খাৰা কৰি CM বনাব 2021। তো এটা সময়ত গৈ
তেওঁ এইটো ৰিয়েলাইজ কৰিছে আৰু তেওঁৰ পৰিয়ালত সেইটোক লৈ কন্দল হৈ আছিলে। সেয়া হ'লগৈ এই যে ডোনা গাংগুলী নহয়, তেওঁৰ পত্নী নহয়, তেওঁৰ যে ছোৱালী কিন্তু অলপ হটকে, অলপ ডিফাৰেঞ্চ কিন্তু দেউতাৰ লগত সেইটো ক্লেছ হৈ থাকে। তাৰপিছত সেইবিলাক বহুত ঘটনা হ'ল। এই যে চাফোলাৰ এড দিয়া আছিলে নহয় সৌৰভ গাংগুলী, তাৰমানে আপোনাৰ কাৰ্ডিকে মানে এৰেষ্ট নহ'ব সেইটো কাৰণে চাফোলা খাব লাগে, কিন্তু দেখা গ'ল যোনে এড কৰি আছে তেওঁ নিজে কাৰ্ডিয়েক এৰেষ্ট হৈ গ'ল, কাৰণ এইটো ঘৰত এইটো এটা অশান্তি চলি আছিলে। আৰু ছোৱালীয়ে কৈছিলে যে তোমাক মহৰা বনাইছে, তুমি এইবিলাকত যাবই নালাগে। মেইন মুৰব্বী বনাইছিলে সৌৰভ গাংগুলীক, সি আছিলে ৰাণাৰ। আমাৰ জয় শাহ কোন হয়? অমিত শ্বাহৰ ল'ৰা। অমিত শ্বাহ কোন জানে? তো পৰিবাৰবাদ কোনে কৰি থাকে বিৰোধীৰ এগেইনষ্টত, কিন্তু পৰিবাৰবাদ কিন্তু তাতে আছে। অমিত শ্বাহৰ ল'ৰা যদি জয় শাহ যদি এইটো লয় মানে পাৱাৰটো পাই যায়, তেতিয়া কোনো প্ৰব্লেম নহয়। তো এটা ষ্টেজত গৈ তেওঁ আঁতৰি আহিলে গ'ল। এতিয়া একচ্ছত্ৰ যোনটো হেৰি আধিপত্যটো কিন্তু হেৰিত মানে মোটামুটি গুজৰাট যোনটো লবি আছে, বেপাৰী যোনটো লবি আছে, তেওঁলোকে নিয়ন্ত্ৰণ কৰি আছে গোটেই গেমটো। মৰি আছোঁ কোন? আমি। সৰ্বশান্ত হৈ গৈছে। আপোনালোকে বিশ্বাস নকৰিব, মই সেইটো কাৰণে কৈছোঁ যে স্কুল কলেজৰ ল'ৰা ছোৱালীক, ইউনিভাৰ্চিটিৰ ল'ৰা ছোৱালীকো আপোনালোকে শ্বেয়াৰ কৰক যদি কোনোবা চিনাকি আছে। তেওঁলোক বৰবাদ হৈ গৈছে, জানো না নাই? ড্ৰাগছ কিয় খায়? যেতিয়া সেইবিলাক আৰ্থিকভাৱে বৰবাদ হৈ যায় ন, তেতিয়া ড্ৰাগছ খাবলৈ হেৰি হয়। ইয়াত এটা কথা মনত পৰিছে, এই যে আপোনাৰ তেজ, আপোনাৰ যদি খুন যদি গৰম হৈ যায় কি হ'ব? আপুনি ব্লাষ্ট হ'বতো। মোদী কি কৈছিলে অপাৰেশ্যন সিন্দুৰ সময়ত, যেতিয়া পাকিস্তানী আহি আমাৰ মানুহবিলাকক উৰাই দিলে, নিৰীহ 26জন মানিক জম্মু কাশ্মীৰত পেহেলগাম ঘটনাত, নিশ্চয় মনত আছে। তেতিয়া সেইটোৰ ওপৰতে মই এপিছ'ড কৰিছিলোঁ, এই বছৰে এপিছ'ড কৰিছোঁ। মই এইটো কণ্টিনিউ কৰিম হয়তো, কাৰণ এতিয়ালৈকে খেলটো খতম হোৱা নাই। তো এইফালে আহি তেওঁ বিদেশৰ পৰা আহি তেওঁ এইটো খবৰ ল'ব লাগে জম্মু কাশ্মীৰত যে ঘটনা, সেইটো নহয়। তেওঁ বিহাৰত গুচি গ'ল ইলেকশ্যন কেম্পেইনিঙৰ কাৰণে। কি কৈছে? অপাৰেশ্যন সিন্দুৰ, মেৰে ৰগো মে মেৰে খুন মে গৰম সিন্দুৰ দৌৰ ৰহা है। আরে বুর্বক কাহিকা, গাধাজি কা উল্লু। যদি গরম হিন্দুর যদি মানে বই থাকে নয়, মোদী ব্লাষ্ট হৈ যাব। গৰম সিন্দুৰ কি বকিবলৈ আহিছে? যি টি বকি আছে, আৰু আমি গাধাকেইটা এইবিলাক হজম কৰি আছোঁ। বিহাৰীকেইটাতো জিকালেই, এতিয়াতো বাকী চবতে জিকি আছে, উপায় নাই, কি কৰিব? তো সেইটো সময়ত তেওঁলোকে কি কৈছিলে? কাৰণ যেনেকৈ চাওক, পানী আৰু তেল কিন্তু কেতিয়াও মিহি নাযায়, মানে মিক্সটো নহ'ব। কাৰণ এফালে যুদ্ধ, এফালে অপাৰেশ্যন সিন্দুৰ, আনফালেদি ক্ৰিকেট হৈ আছে। ইভেন আমাৰ গুৱাহাটীতো হৈছে। ইমান মানে খতৰা কাৰবাৰ। তো কাৰণটো কি? কাৰণ এটাই কাৰণ যে যেহেতু জয়সান নহ'লে লোকচান হৈ যাব। এই যে পৰিবাৰবাদখন তুষ্ট থাকিব, কাৰণ মোদী অবিহনে মানে অমিত শ্বাহ নাই, অমিত শ্বাহ অবিহনে মোদী নাই, তেনেকুৱা এটা অৱস্থা চলি আছে। তো গোটেই আমাৰ দেশৰ লগত কিন্তু সেইটো সময়ত কাৰবাৰটো হৈছে, এতিয়াও চলি আছে। তো প্ৰব্লেম হ'ল যে 4 মে'ৰ পিছত কেলে? 4 মে'ৰ আগতে হ'ব লাগিছিলে, আৰু হৈ আছে, অহা দিনতো হ'বলৈ গৈ আছে। আপোনালোকে সময় নষ্ট নকৰিব মিছাকৈ, মই বাৰে প্ৰতি কৈ আছোঁ। টোটালি এটা আনপ্ৰডাক্টিভ বস্তু। আমাৰ কাৰণে এণ্টাৰটেইনমেণ্ট হ'ব পাৰে, আৰু সাধাৰণ মানুহৰ কাৰণে কিন্তু বৰবাদী হৈ যাব পাৰে। অপাৰেশ্যন, কাৰণ যুদ্ধ আৰু বন্ধুত্ব দুটা একেলগতে নহয়। আপোনালোকৰো নিশ্চয় মনত আছে, কোনোবা মহিলা, কোনোবা পুৰুষ মানুহ যোনে চাই আছে আজিৰ দিনটোত, আমিও সৰুতে লগৰকেইটাৰ লগত কাজিয়া কৰিছোঁ, কিন্তু এটা ষ্টেজত কি হয়? কাজিয়া কৰোঁ, 4-5 দিন মাত বোল নাই, বন্ধ। তাৰপিছত কি কৰোঁ? ব'ল দোস্ত একেলগতে খেলোঁ, আৰু বাদ দে যি হ'ল হ'ল। তাৰমানে এটা ষ্টেজত গৈ, এইটো হিউমেন চাইকলজি, যেতিয়া মোৰ পজিশ্যনটো শান্ত লাগে, তেতিয়া আৰে এইফালে গৰম খুন বেহৰাই, আৰু এইফালে আকৌ খেল। গতিকে ক্ৰিকেটটো একদম টোটালি এটা ব্যৱসায় পৰিণতি হৈছে। আৰু এইটো গোটেই ক্ৰিকেটটো আপোনাৰ মানে বম্বে নহয়, এইটো একচুৱেলি গুজৰাট লবিয়ে এতিয়া চলাই আছে, আৰু চূড়ান্ত জঘন্য কাৰবাৰবিলাক হৈছে। সেইটোত যাতে নতুন প্ৰজন্ম নাযায়, নতুন প্ৰজন্ম এআই, নতুন প্ৰজন্ম নতুন বিজ্ঞানৰ কথা বহুত কিবা শিকিবলৈ আছে। আপোনালোকে প্লিজ ভাল পাওক বেয়া পাওক, মই যি আমাৰ ছাত্ৰ ছাত্ৰীবিলাক আছে
অভিভাৱকৰ হৈ মই কৈ আছোঁ যে তোমালোকে এই ভুলটো নকৰিবা। ওলাই অহা ক্ৰিকেটৰ বাহিৰতো কিন্তু আৰু বহুত কথা আছে। আৰু এটা বস্তু মনত থবা, আজি কবদি যিমানকেইটা দেশ অলিম্পিকত চেম্পিয়ন হৈছে নহয়, টপ হৈছে, নাম্বাৰ 1 হৈছে, সেই এটা দেশতো কিন্তু ক্ৰিকেট নেখেলে। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।